ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰাৰ আহ্বান। নাজিৰাত হিন্দু মহাসংঘ আৰু অগ্নিনাভ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত চাকি, তেল, ধূপ, শলিতা বিতৰণ। আগন্তুক 22 জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই নাজিৰা তথা শিৱসাগৰ জিলাৰ প্ৰতি ঘৰেই যাতে বন্তি প্ৰজ্বলন কৰে সেই উদ্দেশ্যে হিন্দু মহাসংঘৰ শিৱসাগৰ জিলা সমিতি আৰু নাজিৰাৰ অগ্নিনাভ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতি ঘৰতে বন্তি প্ৰজ্বলনৰ বাবে চাকি, ধূপ, তেল আৰু শলিতা বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰি নাজিৰা নগৰৰ 1 নং ৱাৰ্ডত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে চাকি, ধূপ, তেল, শলিতা বিতৰণ কৰে। উপ নাজিৰা অঞ্চলৰ মুঠ 600 ঘৰ আৰু কালিলৈ লক্ষ্মীজান, বিহুবৰ আৰু দিচাংমুখ অঞ্চলৰ মুঠ 3000 ঘৰত বিতৰণ কৰিব। হিন্দু মহাসংঘ আৰু অগ্নিনাভ মন্দিৰ পৰিচালনা সমিতিৰ এনে উদ্যোগক ৰাইজে কৃতজ্ঞতা জনাইছে। আমি আজি আপোনাৰ হিন্দু মহাসংঘ শিৱসাগৰ জিলা আৰু আপোনাৰ নাজিৰা অগ্নিনাভ মন্দিৰৰ উদ্যোগত যাতে 22 জানুৱাৰীত যিহেতু আপোনালোকে গম পায় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আছে, তদুপলক্ষে আপোনাৰ যাতে সকলো ঘৰতে বন্তি গছ জ্বলিব পাৰে তাৰ উদ্দেশ্যে 3000 ঘৰৰ লগত আমি সংযোগ ব্যৱস্থা কৰিছোঁ। আজি উপনাজিৰা গাঁৱত আহিছোঁ, আমি 600 ঘৰ আজি যোগাযোগ কৰিম। তাৰ উপলক্ষে যাতে সকলোৱে বন্তি প্ৰজ্বলন কৰে তাৰে আহ্বানৰ আমি অনুৰোধ জনাইছোঁ। আপোনাৰ আজি 600 ঘৰ আছে ইয়াত নাজিৰাত, আৰু আপোনাৰ কালি দিচাংমুখ, বিহুবৰ, লক্ষ্মীজান তেনেকৈ আছে। 3000 আমি টাৰ্গেট আছে আপোনাৰ প্ৰত্যেক ঘৰত যোগাযোগ কৰা। আপোনাৰ ধূপ, চাকি, তাৰপৰা আপোনাৰ তেল, শলিতা দিয়া হৈছে আৰু ৰাম মন্দিৰৰ ফটো আৰু আপোনাৰ ৰাম মন্দিৰটো গঠন হৈছে যিটো তাৰ বিৱৰণটো দিয়া হৈছে আপোনাৰ। নাজিৰাৰ পৰা জনমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।